ল কলি মহতে পাতি আজি ভোগালীৰ উৰুকা আৰু লগে ভাগে এসাঁজ খোৱাৰ বাবে সকলোৰে হেঁপাহ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডতো কেঁচা মাছ ব্যৱসায়ী সন্থাই আয়োজন কৰিছে মাছৰ মেলা আৰু পুৱাৰ ভাগৰ পৰাই দেখা গৈছে উখল মাখল পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা আহি লোক ইয়াত ভিৰ কৰিছে মাছৰ বজাৰত আৰু কেঁচা মাছ ব্যৱসায়ী সন্থাই ইয়াত তৃতীয়বাৰৰ তেওঁলোকৰ পদক্ষেপ যোৱাত 3 বছৰে তেওঁলোকে এই মাছৰ মেলা আয়োজন কৰি আহিছে আৰু এইবাৰ দ্বিতীয়বাৰৰ কাৰণে আয়োজন কৰিছে আমি কৈছো বিভিন্ন ধৰণৰ মাছ আহি ইয়াত বজাৰত উপলব্ধ হৈছে ৰৌ ভকুৱা বৰালি চিতল আৰি আৰু আমি দেখুৱাইছো প্ৰথমতে দেখিছে ডাঙৰ মাছ আমি ইয়াত কেঁচা মাছৰ বিষয়সকলো আছে তেওঁলোকৰ পৰা জানিম যে এই মাছ কিমান ডাঙৰ হ'ব এইটো 8 কেজি মান হ'ব এইটো হৈছে বৰালি এইটো লোকেল নহয় এইটো হৈছে ওয়েস্ট বেংগলৰ আমি মানে কি কৰো লোকেল বৰালি যেটো আছে লোকেলো আছে এইটো দেখা পাই লোকেলৰ বৰালিৰ ৰেটটো বহুত বেছি অলপ বেছি থকাৰ কাৰণে যাতে আমাৰ সব মানুহে খাব পাৰে তাৰ কাৰণে কিছুমান আমি বাহিৰা ৰাজ্যৰ পৰাও কিছুমান যোগান ধৰো কম খৰচত যাতে আমি গ্ৰাহকলৈ আগবঢ়াব পাৰো এইবাৰ তৃতীয়বাৰৰ কাৰণে আপোনালোকৰ এই পদক্ষেপ কি ক'ব কেনেকুৱা ধৰণৰ আমাক যথেষ্ট সহযোগ কৰিছে আমাৰ জাগিৰোডবাসী ৰাইজ তথা অসমবাসী ৰাইজে আমাক পৰ্যায়ক্ৰমে তৃতীয়বাৰলৈ আমি এটা ভাল ফলাফল পাইছো আৰু আমাৰ অসম গভৰ্ণমেণ্টে যেটো মাছৰ ওপৰত যেটো SOP জাৰি কৰিছে তো আমি যেটো পাইকাৰী ৰেট দিছে তাতছে আমি কম ৰেটত মাছ বিক্ৰী কৰি দিছো তো আমাৰ পাইকাৰী ৰেটতছে কমত গ্ৰাহকে আমাৰ ইয়াৰ পৰা পাই যাব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মাছ আহিছে আপুনি কৈছে ইতিমধ্যে ৰাজ্যৰ বাহিৰৰ পৰা আহিছে কি মাছ আৰু ক'ৰ পৰা উপলব্ধ হৈছে আমাৰ নৰ্মেলিটো আমাৰ লোকেল আমাৰ নগাঁও মৰিগাঁও ডিষ্ট্ৰিক্টৰ যেহেতু আমাৰ ইয়াত সবতছে মাছৰ বেছি প্ৰডাকশ্যন হয় ইয়াৰ খাল বিল নদ নদী পুখুৰী মাছ আছেই তাৰ বাহিৰৰ বিহাৰ উৰিষ্যা ৱেষ্ট বেংগল সেইবিলাকৰ পৰা আমাৰ মাছ অনা হৈছে আছিল কেঁচা মাছ ব্যৱসায়ৰ বিষয়সকল আমি কৈছো যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও ইয়াত মাছ উপলব্ধ হৈছে আমি সামগ্ৰিক দৃশ্য দেখুৱাইছো এয়া বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ভিৰ লগে ভাগে এসাঁজ খোৱাৰ আমাৰ লগত স্থানীয় যুৱক কেইজনো আছে আমি তেওঁলোকৰ পৰা অলপ কথা জানিম যে কি মাছ ললে ভকুৱা কিমান কেজি আজি উৰুকা একেলগে ভাগে এসাঁজ খাব একেলগে খাম চবে একেলগে ঘৰৰ মানুহে হয় নিশ্চয়কে সামগ্ৰিক দৃশ্য দেখুৱাইছো পুৱাৰ ভাগৰ পৰাই যি জাগিৰোডৰ যি মাছৰ বজাৰখন মাছৰ বজাৰত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু লোক আছে তেওঁলোকৰ জানিম আহিছে ভিৰ কৰি আছে পুৱাৰ ভাগৰ পৰা মাছ ললে নে নাই নাই এতিয়ালৈ লোৱা নাই চাই আছে চাই আছো কি মাছ দেখিলে ভকুৱা বৰালি এইবিলাক চাইছো আৰু কেনেকা হয় লগে ভাগে এসাঁজ খোৱাৰ আজি পৰিকল্পনা কৰিছে নিশ্চয় কৰিছো চবে লগে ভাগে এসাঁজ খাম বুলি আজি কি কেনেকুৱা আয়োজন আজি উৰুকা ধুনীয়া আয়োজন আৰু এতিয়া আমি মাছ লৈ যাম তাৰপিছত আছে আমাৰ হাঁহ আছে লোকেল হাঁহ এইটো পাতি হাঁহ এনেকৈ সকলো মিলি জুলি এসাঁজ বছৰেকৰ উৰুকাটো আজি যাতে ভালে ভালে যায় সকলোৱে তাকে কামনা কৰিছো হয় নিশ্চয়কে আমি কৈছো যে ৰাজ্যবাসীয়ে যি ভোগালীৰ উৰুকা লগে ভাগে এসাঁজ খোৱাৰ যি হেঁপাহ সেই হেঁপাহ লৈ আজি পুৱাৰ পৰাই ভিৰ কৰা পৰিলক্ষিত হৈছে বজাৰসমূহত আৰু কেঁচা আমি কৈছো জাগিৰোডত যাতে ৰাইজে সহজে মাছ পাব পাৰে উপলব্ধ হয় তাৰ বাবে এই তৃতীয় বৰ্ষৰ বাবে আয়োজন কৰিছিলে এই বজাৰখনৰ আৰু এই বজাৰৰ সামগ্ৰিক দৃশ্য দেখুৱাই আছে বুলি জানিছো আমি লগত আৰু গ্ৰাহক আছে মাছ কিনিবলৈ আহিছে আমি তেওঁলোকৰ পৰাই জানিব বিচাৰিম যে কি কব মাছ ললে নে নাই মাছ এটা ললো মাছটো ললো কাটিলো কি মাছ ললে ভকুৱা মাছ ললো কিমান কেজি বৰ্তমান 600 টকাকে লৈছো কি কব আজি এই বজাৰখনত বজাৰখনৰ মানে মূল্যবোৰ ঠিকেই আছে আৰু আমি বৰ্তমানলৈ যিখিনি চাইছো মাছবোৰ বাকী তাজা মাছে আহি আছে আৰু বাকী আপোনালোকৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনা আজি লগে ভাগে মানে ঘৰতে মিলি জুলি খাম বুলি ভাবিছো আৰু বাহিৰত তেনেকে পাৰ্টি চাৰ্টি নাই ঘৰতে খাম আৰু হয় এই মাছৰ যে দৃশ্য দেখুৱাইছো আমি কৈছো ইতিমধ্যে তেওঁলোকে যাতে সতেজ মাছ পাব পাৰে তাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আজি মাছ উপলব্ধ হৈছে কি মাছ আনিছে আজি আজি আপোনাৰ বৰালি আনিলো চিতল আনিলো আৰি আনিলো বকুৱা আছে ৰৌ মাছ আছে কইলাজাৰী মাছ আছে কিমান ডাঙৰ চবতকে ডাঙৰ মাছ কিমান হাই ডাঙৰ আপোনাৰ চিতল 7 কিলোলৈ আছে বৰালি 8 কিলো ওজনলৈ আছে যদি আমি চেষ্টা কৰো এবাৰ দাঙি দেখুৱাই দিবলৈ আমি অনুৰোধ জনাম আমি মাছখন ইয়াত দেখুৱাই আছে আমি কৈছো যে বজাৰখনত ইয়াতকেও ডাঙৰ মাছ আছে এনেধৰণে সতেজ মাছ উপলব্ধ কৰাৰ বাবে যি কেঁচা মাছ ব্যৱসায়ী সন্থাৰ যি প্ৰচেষ্টা আছিল আজি তৃতীয় বৰ্ষ ভৰি দিছে আৰু তেওঁলোকৰ এই প্ৰচেষ্টা শলাগ লৈছে জাগিৰোডবাসী ৰাইজে কাৰণ জাগিৰোডত এনেধৰণে মাছৰ মেলা আয়োজন হোৱা নাছিলে পূৰ্বে ইয়াত তৃতীয় বছৰ তেওঁলোকে আৰম্ভ কৰা মেলা যাতে জাগিৰোডবাসী ৰাইজে লগে ভাগে ভোগালীৰ উৰুকাত এসাঁজ খাব পাৰে মাছ উপলব্ধ হ'ব পাৰে তাৰ প্ৰচেষ্টা তেওঁলোকে লৈছে